কাকডোঙাৰ দুয়োপাৰ সুশোভিত কৰি শাৰী শাৰীকৈ ফুলিছে এজাৰ যৌৱনা প্ৰকৃতিৰ নান্দনিক দৃশ্যই মতলীয়া কৰি তুলিব আপোনাৰ মন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সৃষ্টি হৈছে মনোমোহা ৰঙীন পৰিৱেশ বসন্তই জীপাল কৰা প্ৰকৃতিৰ বুকুত এতিয়া এজাৰ ফুলিছে এজাৰে প্ৰকৃতিলৈ আনিছে প্ৰেমৰ ঋতু বৰ্ষাৰ বতৰা চৌদিশে দেখা গৈছে বেঙুনীয়া এজাৰৰ চালে চকুৰোৱা দৃশ্য আকাশ উজলাই ফুলিব ধৰিছে হেজাৰ হেজাৰ এজাৰ ফুল সাধাৰণতে মৌচুমী বায়ু প্ৰবাহিত হোৱাৰ সময়ত মে মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত এজাৰ ফুল দেখা যায় ভাৰতৰ লগতে শ্ৰীলংকা ম্যানমাৰ মালয়েছিয়া অষ্ট্ৰেলিয়া আৰু চীন দেশত এজাৰ ফুল ফুলা দেখা যায় এজোপা বয়স্ক এজাৰ গছ 10 পৰা 20 মিটাৰ পৰ্যন্ত ওখ হয় এজাৰ কেৱল দৃষ্টিনন্দনেই যে হয় এনে নহয় এজাৰ অতি মূল্যৱান গাগছৰ পৰা আৰম্ভ কৰি ফুললৈকে আছে এজাৰ গছৰ অৰ্থনৈতিক মূল্য এজাৰৰ কাঠ পানীত সহজে নপচে যাৰ ফলত নদী কাষৰীয়া অঞ্চলত নাও সাজিবলৈ এজাৰ কাঠ ব্যৱহাৰ কৰা হয় নাওৰ বঠা সাজিবলৈকো লাগে এজাৰ গছৰ কাঠ গছৰ খুঁটা সাজিবলৈও এজাৰ কাঠ ব্যৱহাৰ হয় এজাৰ গছ ঔষধি গুণসম্পন্ন এজাৰ গছৰ বাকলি আৰু শিপাৰ পৰা জ্বৰ আৰু গ্ৰহণী ৰোগৰ প্ৰতিষেধক প্ৰস্তুত কৰা হয় বহুমূত্ৰ ৰোগৰ ঔষধ হিচাপে এজাৰ গছৰ সকলো অংশই ব্যৱহাৰ কৰা হয় এজাৰ ফুল মহাৰাষ্ট্ৰৰ ৰাজ্যিক ফুল অসমীয়াত ইয়াক এজাৰ বোলা হয় হিন্দী আৰু বাংলা ভাষাত ইয়াক কোৱা হয় জাৰুল ফুল বুলি এজাৰ ফুলক ইংৰাজীত প্ৰাইড অফ ইণ্ডিয়া বোলা হয় এজাৰ ফুলক কুইন্স ফ্লাৱাৰ বুলিও কোৱা হয় এজাৰৰ বৈজ্ঞানিক নাম হৈছে লেগাৰষ্ট্ৰমিয়া স্পেচিয়ছা বগা বেঙুনীয়া অথবা গোলপীয়া ৰঙী এজাৰ কাটিং কৰি টাবতো লগাব পাৰি এজাৰ ফুল শীতকালত নুফুলে শীতৰ সময়ত এজাৰৰ পাত সৰি ডাল লথঙা হয় ডালবোৰ শুকাই যায় দেখি লাগে যেন গছজোপা মৰি গৈছে কিন্তু শীতে মেলানি মগাৰ পাছত ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰা এজাৰ গছত কুঁহিপাত ওলায় মে মাহৰ পৰাই ডাল ভৰি ফুলিবলৈ ধৰে এজাৰ ফুল মলয়াৰ পৰশ লাগি বেজাৰ পাহৰাই প্ৰস্ফুটিত হয় এজাৰ যোৰহাট আৰু গোলাঘাট জিলাৰ সীমান্তৰ কাকডোঙা নদীৰ দুয়োকাষে বেঙুনীয়া ৰঙী এজাৰ ফুলবোৰ ফুলিছে শাৰী শাৰী এজাৰৰ গছবোৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোভা দুগুণে বঢ়াইছে এজাৰে আনে বাৰিষাৰ বতৰা চিপ চিপ বৰষুণৰ মাজতে এজাৰবোৰ হেজাৰে বিজাৰে ফুলিছে এজাৰক বেজাৰৰ সৈতে কোনেৰি যায় এজাৰ মানে বেজাৰ বোলা ধাৰণাটোক যেন ধুনীয়া ফুলবোৰে প্ৰত্যাখ্যান কৰে সেই ৰাস্তাত এজাৰ ফুলা দেখি আনন্দিত পথৰুৱাই ৰাস্তাৰ দাঁতিতে গাড়ী ৰখাই একপি ফটো তুলি ইয়াক স্মৃতি হিচাপে ৰাখিব বিচাৰে এজাৰ মানে কেৱল বেজাৰ নহয় সেইকাৰণে চাগে কবিৰ কলমেৰে নিশ্চিত হয় কবিতা গায়কৰ কণ্ঠৰে নিগৰে গান যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট লোকেল 18